Good morning, happy Sunday. সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। এই যে মই হাঁহি হাঁহি কথাকেইটা কওঁ, হাঁহিব পৰা কেপাচিটিটো সকলোৰে নাথাকে। কিছুমানে পইচা থাকিলেহে হাঁহিব পাৰে, পইচা নাথাকিলে হাঁহিব নোৱাৰে। কিন্তু মই পইচা থাকিলেও হাঁহিব পাৰোঁ, পইচা নাথাকিলেও হাঁহিব পাৰোঁ। সেইটোৱে হৈছে মোৰ পাৱাৰ। আৰু এই পাৱাৰটোৰ কাৰণেই মোৰ পিছত অগণন শত্ৰু কিয় হাঁহি থাকিব, হাঁহি থকাটো দেখিবই নোৱাৰে যেন তেওঁলোকে মোক খুৱাই আছে, তেওঁলোকে মোক পিন্ধাই আছে। আজি ৰাতিপুৱাই মই এইবোৰ কথা ক'ব লগা হৈছে। মই ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰোঁ, ৰাখিছোঁ। আজি মই পুৱাই ৰাতিপুৱাই এটা কথাই কৈছোঁ, ভগৱান আপুনি যদি আছে, এই যে দুমুখীয়া মানুহ কিছুমান আছে, মানুহৰ বিষয়ে অকল বেয়াটোকে ভাবি থাকে, সেইবোৰ মানুহক এটা শিক্ষা দিয়ক। সেইবোৰ মানুহক শিক্ষা দিয়া নাই কাৰণে সেইবোৰ মানুহ বেছি ওপৰলৈ উঠি গৈ আছে, অকল আনৰ বিষয়ে অহিত চিন্তা কৰে। সেইবোৰ মানুহক শিক্ষা দিলেহে সেইবোৰ মানুহ ভাল পথলৈ আহিব, নহ'লে কিন্তু তেওঁলোক বাঢ়ি বাঢ়ি গৈয়ে থাকিব। সেয়া আমাৰ ছোৱালীয়ে প্লেট পেলাই আছে নান খাই লৈ। ভাল হোৱাবোৰ ভাল হ'ব, বেয়া হোৱাবোৰ বেয়া ভাগে যাব, জহন্নামে যাব। গম পাইছেনে? পৃথিৱীত আপুনি কাৰো অন্যায় কৰিব নালাগে। আপোনাৰ ভালটো দেখিলেই মানুহ আপোনাৰ পিছত শত্ৰু হৈ লাগি যাব। আনৰ যেতিয়া বেয়া এটা দেখোঁ, এই ভগৱান কিয়নো বেয়াটো দিছেও, ভাল হওক সেইবুলি ভাবোঁ। যিমানেই শত্ৰু হওক লাগিলে, বেয়াটো মনলৈ নাহেই। কিছুমান মানুহে কেনেকৈ আনৰ ইমান অহিত চিন্তা কৰিব পাৰে, মই সেইটোৱে ভাবি নাপাওঁ। কিয় কৰে? আনৰ বিষয়ে অকল অহিত চিন্তা। আৰু কিছুমান মানুহ আছে আনক মানুহৰ মাজত ইমানেই বেয়া বুলি প্ৰচাৰ কৰিব বিচাৰে। কি পায় বাৰু বেয়া বুলি প্ৰচাৰ কৰি? আৰু পৃথিৱীখন ঘূৰণীয়া হয়, এদিন নহয় এদিন সত্যটোতো ওলাই পৰিব। মানুহ ভয় নকৰে, ভয় বোলা বস্তুটো নাই। মুঠতে এটাই মগজুত সোমাই থাকে, মানুহক কেনেকৈ মানুহৰ মাজত বেয়া কৰিব পাৰি। মানুহৰ যে ইমানো মুখা থাকে বুলি মই ভবা নাছিলোঁ। কিন্তু মুখৰ আগত বেলেগ এটা ৰূপ, পিঠ পিছে বেলেগ এটা ৰূপ। আৰু মই আকৌ এটা কথা, মই যাক বেয়া পাওঁ মই তাৰ কাকো চাপি নিব নিবিচাৰোঁ। কাৰণ কেলৈ মোৰ সেইবোৰৰ ওপৰত মাথা মাৰি থাকিবলৈ সময় নাই। আমি আমাৰ অকল ঘৰখনৰ কথা কেনেকৈ উন্নতি কৰিব পাৰি, কি কৰিব পাৰি, সেইবোৰে আমি কথা পাতোঁ। আমি আনৰ বেয়া কথা পাতিবলৈ মগজুলৈ নাহেও, ভাবিবও নোৱাৰোঁ। কিয় ভাবিম? আমি যে ভাবোঁ কেনেকৈ আনৰ কথা চিন্তা কৰি থাকে, আনৰ কথা পাতি থাকে বাৰু, সেইবোৰ যে ভাবি থাকোঁ। কিন্তু সেইটোৱে তেওঁলোকে এটাই জানে, আনৰ কথা বেয়াকৈ ভাবিব লাগে। তেওঁলোকৰ কামেই হৈছে আনৰ বিষয়ে বেয়াকৈ ভবাটো। আজি ছানডে স্পেচিয়েল এয়া বনাই দিছে, পানী পিঠা। আজি বৰ ধুনীয়াকৈ বনাই দিছে। এইফালে মোৰ লাল চাহ। উৎপাত কৰি আছে, গামোচা লাগে বোলে। কিহৰ কাৰণে গামোচা লাগে? আৰিয়া ধূলি মুচিব, ধূলি উল্টাই লগাবহে। কথা ক'ব লাগিছে। সৌ কাপোৰ এখন দি দে, দি দে, দি দে। আৰিয়া, জীৱনবোৰ কেনেকুৱা ন? কয় আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক, নিজৰ যি মন যায় তাকে কৰিব পাৰোঁ। কিন্তু সঁচাকৈ কৰিব পাৰোঁনে বাৰু? এটা ল'ৰাৰ কাৰণে যিমান আজাদী থাকে, এজনী ছোৱালীৰ কাৰণে থাকেনে? যেতিয়া হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হোৱাৰ লগে লগে ল'ৰাটো পটককৈ মই এতিয়া ওলাই যাওঁ বুলি কৈ ঘপককৈ ওলাই যাব। মানুহগৰাকী ওলাই যাব পাৰিবনে? ওলাই গ'লেই যেনিবা কি হ'ব? কিছুমান কথা ক'বলৈহে, কৰিবলৈ নহয়। কিয় ইমান মানুহৰ ভেদভাৱ? ল'ৰাই চব কৰিব পাৰে, যি মন যায়। মানুহে ক'ব এই ল'ৰা হয়, 10জনী বিয়া পাতিব পাৰে। কিন্তু ছোৱালীয়ে নোৱাৰে। এটা ল'ৰাই যেতিয়া এজনী ছোৱালীক বিয়া পাতে নহয়, ভাত খোৱাবলৈ বিয়া নাপাতে, ভাত মাক দেউতাকেও খুৱাই থাকে। ল'ৰাটোৱে ছোৱালীজনীক সন্মান দিব লাগিব, সমানে সমানে প্ৰতি পদে লৈ যাব লাগিব। আৰু যদি সেইটো কৰে ল'ৰাটোৱে, তেতিয়া মানুহ চকুত জ্বলে। তেতিয়া কি কয়? বিয়া হোৱাৰ পিছৰ বোলে ছোৱালীজনীৰ গাত বহুত টেগ লাগি যায়। কি লাগে জানেনে? কেনেকুৱা টেগ? এই বিয়া পতাৰ পিছত ল'ৰাটো বহুত সলনি হৈ গ'ল। এই সলনিবোৰ
এই তাই অহাৰ পিছতহে হৈছে, তাই কৰি পেলালে, আগতে এনেকুৱা নাছিলে, আগতে বহুত ভাল আছিলে, বহুত ভাল আছিলে। মানে ছোৱালীজনী বিয়া পতাৰ পিছতে বহুত বেয়া হৈ গ'ল। মানে ছোৱালীজনী বিয়া হোৱাৰ পিছত কি টেক নাপায়, ভাল কথা ভাল বুলিতো শুনিবলৈ যুগ লাগিব, মৰি যাবও পাৰে, নুশুনিবও পাৰে, কিন্তু বেয়াটো কিন্তু বোৱাৰীজনী এই ছোৱালীজনীৰ গাতে আছে। মানে কিয় মানুহবোৰ এনেকুৱা, কিয় শান্তিত থাকিব নিদিয়ে কাকো, কিয় লোকৰ পিছত লাগি থাকে। কিন্তু এনেকুৱা এজনী ছোৱালী দেই, মই কাৰো পিছত লাগি নাথাকোঁ। মোৰ বিষয়ে কোনোবাই কিবা পাতি আছে, পাতি থাকক, প্ৰব্লেম নাই। কিন্তু যেতিয়াই মোৰ ফেমিলিটোৰ মাজত আহি যাব নহয়, কিন্তু মই তেতিয়াও শুদাই নেৰোঁ। কিন্তু মোক যিমান বেয়া কৰিব নহয়, মই তাতোতকৈ বেয়া কৰি দিব পাৰিম। মানে মই সেইকাৰণে কাৰো পিছত লাগি নাথাকোঁ। মোৰ পিছত লাগি আছোঁ, লাগি থাক, কাম নাইকিয়া তহঁতৰ, কাম বন নাইকিয়া, লাগি থাক। কিন্তু মোক যদি সুখত থাকিব নিদিয়ে ন, ময়ো কিন্তু কাকো সুখত থাকিব নিদিওঁ, সেইটো টাইপৰ। আৰু সেইটো কৰিবই লাগিব। যদি সেইটো নকৰে, আজিৰ দুনীয়াত আপুনি যদি চাই থাকে, মোৰো মুখ আছে, মই সন্মান কৰোঁ কাৰণে মুখেৰে নামাতোঁ। বেছি সন্মান কৰিলেও যে মূৰৰ ওপৰত উঠে বুলি কয়, সেইটোৱে কথা। সেইকাৰণে বেছি সন্মান কৰি, বেছি যোন যাৰ যোগ্য তাক তেনেকুৱা কৰিব লাগে। আমি বেয়া মানুহবোৰক সন্মান কৰোঁ যে, সেইকাৰণে বেছি মূৰৰ ওপৰত উঠিবলৈ আহে। আজিকালি মানে টকাই ডাঙৰ, টকা দিব পাৰিলে ভাল, টকা দিব নোৱাৰিলে বেয়া। টকাই সম্বন্ধ ধৰি নাৰাখে, মানুহৰ মাত কথাইহে সম্বন্ধ ধৰি ৰাখে। কিছুমান মানুহৰ কাৰণে টকাটো ইমানেই ইম্পৰ্টেণ্ট, নিজে ঘটিব নোৱাৰে কিন্তু আনৰ পৰা আশা কৰি থাকে। আপুনি যদি নিজেই আনক দিব নোৱাৰে, তেনেহ'লে আপুনি আনৰ পৰা কেনেকৈ আশা কৰিব পাৰে, মই সেইটোৱে ভাবি নাপাওঁ। আজিকালি দিনকালবোৰ ইমান জটিল হয়নে, তাতে এতিয়া বাৰিষা মাহ, কিমান প্ৰব্লেম। এজনী বোৱাৰীয়ে ঘৰ এখন, মই বিশেষকৈ কওঁ, মই ঘৰখনৰ ভাল কৰি ৰাখিবৰ কাৰণে কেতিয়াবা কোনোবাই কিবা এটা ক'লেও মুখখন বন্ধ কৰি ৰাখোঁ। কাৰণ কেলৈ, মই মুখখন খুলিলেই ঘৰৰ পৰিৱেশটো বেয়া হয় বুলি। কিন্তু সেইটো নহয়, মই যদি সদায় মুখখন বন্ধ কৰি থাকোঁ, মোৰ ওপৰতে যদি কথা কৈ থাকে, এইটোতো জীৱন নহয়। মাতিবই লাগিব, ভুল এটা ক'লে মাতিবই লাগিব। যদি আপোনাক ভুলকৈ দুখ দিছে, যদি আপুনি মাত নামাতে, তেনেহ'লে আপোনাক ভুল বুলি ভাবিব। আৰু বাৰে বাৰে আপুনি ভুল নকৰাটো ভুল কৰিছোঁ বুলি কিয় মানি ল'ব, ঘৰখনৰ শান্তিৰ কাৰণে? যদি শুদ্ধটো ক'লে ঘৰখন অশান্তিও হয়, হ'বলৈ দিয়ক। অশান্তি ঘৰ অশান্তিয়ে হ'ব। মোৰ মাত্ৰ এটাই কথা, আনৰ কথা কেনেকৈ ইমান বেয়াকৈ ভাবিব পাৰে, আৰু আনৰ পাছত কেনেকৈ ইমান লাগি থাকিব পাৰে। তাতো এটা কথা আছে, কিছুমানৰ কামেই আছে আনৰ পিছত লাগি থকাকৈ, লাগি থাকক। মই পিছে ভালেই পাওঁ, মোৰ গাত এনেকুৱা গুণ কিছুমান আছে, মানে মোৰ পিছত সেইকাৰণে মানুহ লাগি থাকে। ভালেই হৈছে, চকীদাৰী কৰি আছে, এটকাও নিদিয়াকৈ মোক যে চকীদাৰী কৰি থাকে, মোৰ কথাকে বাৰ্তালাপ কৰি থাকে। মই যে ইমান ওপৰৰ মাল বুলি ভবাই নাছিলোঁ দেই, সঁচা কথা কওঁ। মোৰ এটাই কথা, মই মোৰ ঘৰখনক ভালকৈ ৰাখিব লাগে, মই মোৰ মানুহজনক ভালকৈ ৰাখিব লাগে, মই মোৰ ছোৱালীক ভালকৈ ৰাখিব লাগে। আমি এটা সুখী পৰিয়াল হয়, আৰু সুখী পৰিয়ালটোক দুখী কৰিবলৈ গ'লে মই শুদাই নেৰোঁ। আৰু মই কাৰো পকৰত লাগি নাথাকোঁ। মোৰ পকৰত কোনোবা লাগিব মন গৈছে, লাগি থাক, ন' প্ৰব্লেম। ইমান যে পাইছে লাগি পিছত, সঁচাকৈ দেই, মোৰ আগৰ পৰা স্বভাৱ দেই, মই কাৰো পিছত লাগি নাথাকোঁ। কিন্তু যেতিয়া মুখেৰে ক'ৰবাত কৈ থকা শুনিম নহয়, এনেকুৱাকৈ ঠেকেচ মাৰি দিমগৈ, জীৱনত আনৰ বিষয়ে ক'বলৈ বহুতবাৰ ভাবিব লাগিব। আৰু কি জানেনে, আজিকালি দিনবোৰ ইমান জটিল, নিজৰ ঘৰখনতে মাথা মাৰি তত নাপাওঁ, বেলেগত কেনেকৈ মাথা মাৰিম বাৰু। মানে কিছুমান ক্ষেত্ৰত ভাবি পাৰ নাপাওঁ, আমি মাথা মাৰিবলৈ টাইম নাপাওঁ, কিছুমানে ইমান মাথা মাৰি থাকে, ক'ত কি হৈছে। এতিয়া মোক মানুহজনে বাহিৰলৈ উলিয়াই লৈ যায়, মই কি পিন্ধি গৈছোঁ, কেলৈ গৈছোঁ, কি খাইছোঁ, কি পিন্ধিছোঁ, কিয় গ'ল, A to Z লাগে ভাই, A to Z লাগে। মোৰ মতাই মোক লৈ গৈছে, বেলেগে জ্বলি পৰিবলৈ মৰিবলৈ কি এডাল আছে বা তাত।
বোলে বেলেগৰ মতাৰ লগত গৈছোঁ তেতিয়াও বেলেগ কথা, মইতো নিজৰ মতাৰ লগতহে গৈছোঁ আৰু নিজৰ মতাই মোক লৈ যায়। মোৰ নিজৰ মতাৰে প্ৰব্লেম নাই, লগত লৈ ফুৰিবলৈ ভাল পায়, তাত জ্বলি কিডাল আছে বাৰু? ভগৱান জ্বলাবোৰক এনেকুৱাকৈ জ্বলোৱাই দিয়ক যেন মুখখন জ্বলি ছাই হৈ যায়, সেই বুলিয়ে কৈছোঁ। আৰু ধৈৰ্য সীমা বাহিৰ হৈ গৈছে কিছুমান ক্ষেত্ৰত। মানুহ ইমান চাইলেণ্ট কিলাৰ থাকে বুলি যে কয়, এইবোৰ চাইলেণ্ট কিলাৰ হয়। মানুহে মানুহক ইমান টৰ্চাৰ, মেণ্টেলি টৰ্চাৰ, ক'বলৈ মন গৈছে সন্মুখত কোৱা নাই, কিনো পিঠ পিছে কথা লগাব লাগে, পিঠ পিছে কথা শুনিব লাগে, হয়নে? এই চাইলেণ্ট কিলাৰ মানুহবোৰ যে বহুত বেয়া। মানুহক কি জানেনে, চাইলেণ্টকৈ মাৰি দিব পাৰিব। আমি যিমান শত্ৰু হ'লেও আমি মৰ বুলি ক'ব নোৱাৰোঁ ভাই। আমি সদায় কওঁ ভগৱান সুবুদ্ধি দিয়ক, ভাল হওক, ভালে থাকক। পৃথিৱীখন বৰ জটিল, বৰ জটিল। নিজৰ ঘৰখনত বহুত সুখী, কিন্তু আনে যেতিয়া এইবোৰ কৰে নহয়, মোৰ মাথাটো কাম নকৰা হৈ যায়। মই কাৰ একদম বিষ খোৱা পুখুৰীতনো পানী ঢালিলোগৈ অ' ভগৱান। মোৰ পিছত যে নেৰেই মোক কি দেখিলে ইমানকৈ তাহাঁতি? যিবোৰ মানুহে আনৰ পাছত লাগি থাকে নহয়, সেইবোৰ মানুহৰ কোটি টকা হ'লেও সেইবোৰ মানুহ কিন্তু কেতিয়াও অন্তৰৰ পৰা সুখী নহয়, কিন্তু এই কথাটো সঁচা হয়। আৰু প্ৰমাণ চকুৰ আগতেই দেখিম। ভগৱানক এৰি দিছোঁ, ইমান পিছত লাগি থাকে যে ভগৱান। মই নিজকে ধূলিৰ মানুহ বুলি ভাবোঁ পাই, মোৰ পিছত লাগিবলৈ কিডাল আছেনো, মইনো কিনো কৰি দিলোঁ? ভাল নালাগে কেতিয়াবা। ভগৱান আছে যদি তাৰ বিচাৰ কৰিব বুলি মই আশা ৰাখিলোঁ, বিশ্বাস কৰিবই লাগিব। কাৰণ কেলৈ মই যিকণ সময় ভগৱানক ভাবোঁ, অন্তৰৰ পৰা ভাবোঁ, ভগৱান বিচাৰ কৰিবই লাগিব। অসভ্যৰ শেষ পৃথিৱীত আনক মূৰটো চুবাইহে এৰিম বুলি প্ৰতিজ্ঞা লৈ থৈছে চাগে। এইবোৰ কথা মনলৈ নাহেই, কিন্তু যেতিয়া শুনা পাওঁ নহয়, মাথাটো কাম নকৰে। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাটো কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। আনৰ অহিত চিন্তা কেতিয়াও নকৰিব, নিজৰ চিন্তা কৰক, ভাল হ'ব। গুড নাইট।